মোৰ এটি ক্ষুদ্ৰ কবিতা। কবিতাৰ শিৰোনাম কবিতা তোমাক বিচাৰি। কাগজ কলম হাতত লৈ তোমাক বিচাৰি ফুৰিছোঁ। তুমি ক'ত আছা? কাৰ হৃদয়ত সীমিত হৈ আছে তোমাৰ মধুৰ বৰ্ণনা? আছা নেকি কাৰোবাৰ হৃদয় ভঙা কলিজাত এটুকুৰা টপটপকৈ জ্বলি থকা জুই হৈ? যি জুয়ে তোমাক বিচাৰি ফুৰিছে কবিতাৰ মেলানি বিচাৰি। হৃদয়ৰ সকলো বেদনা ঢালি দি তোমাক জীয়াই ৰখাৰ প্ৰেৰণাৰে। নতুবা আছানে কাৰোবাৰ হৃদয়ত এটি ৰঙা সুৰুচ হৈ, যি পোহৰে তোমাক ৰং ঢালি সজাইছে। ৰাতিপুৱাৰ বেলিয়ে মনৰ দুখ ভাগৰ আঁতৰাই, মুখত হাঁহিৰ খৰক জোকাই, ৰং চন্দনৰ সুবাস বিচাৰি বেলিটোলৈ চাই থাকি সৌন্দৰ্যৰ আলেখ ৰচিছে। নতুবা আছানে প্ৰকৃতিৰ লগত লুকা-ভাকু খেলি, বছৰৰ পুৰণি গছলতাবোৰৰ শোভা বৰ্ধন কৰি, যাক লৈ বহু গুণী জ্ঞানী তোমাৰ সৌন্দৰ্যক কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই ৰূপৰহৰ বৰ্ণনা কৰিছিল। নতুবা আছা নেকি এখন কাৰোবাৰ ভঙা হৃদয়ত, যিখন হৃদয়ে আজীৱন দুখ যন্ত্ৰণা সহ্য কৰি তোমাৰ সতে বিলীন হৈ মনৰ সুখ দুখৰ ভাগ বতৰা কৰিবলৈ। যদি সেয়াও নহয় তেনেহ'লে কবিতা তুমি ক'ত আছা? ছন্দ নাই, ভাষা নাই, সুৰীয়া কণ্ঠ এটিও নাই। তোমাক বিচাৰিলে মই পাম ক'ত? কবিতা তোমাক পোৱাৰ হেঁপাহেৰে ৰৈ থাকিলোঁ। মোৰ দৰে অভাগিনীক অকণমান সঁহাৰি দিবা বুলি। ধন্যবাদ।